আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ এক্সাৰসাইজ 11.1 ৰ কোৱেশ্চন নম্বৰ 5 ইয়াৰ আগতে আমি 1 2 3 4 সলভ কৰিছো যদি কোনোবাই চোৱা নাই নিশ্চয় তোমালোকে প্লেলিষ্টত যাই চাই লবা এতিয়া চোৱা 5 নম্বৰ কোৱেশ্চনটো তোমাক কৈছে BC = 6 cm AB = 5 cm আৰু এংগল ABC = 60 ডিগ্ৰী হয় ABC এটা ত্ৰিভুজ আঁকিব দিছে এইকেইটা মেজাৰমেন্ট লৈ কোনটো আমাৰ ইমান ডিগ্ৰী হোৱা গৈ তাৰ পিছত আন এটা ত্ৰিভুজ আমি ড্ৰ কৰিব লাগে জন্তু এই ত্ৰিভুজৰ কি হ'ব 3/4 গুণ হ'ব মানে বাহুবৰ অনুৰূপ হ'ব করসপন্ডিং এনেকুৱা হ'ব লাগিব 3/4 গুণ নিশ্চয় বুজি পাইছা তো স্টার্টিং কৰি দিয়া তোমালোকে BC তোমালোকে ভূমি হিচাপত লব পাৰা নাইবা AB তোমালোকে ভূমি হিচাপত লব পাৰা মই কি কৰিম AB টুক মই ভূমি হিচাপত লিখিম মানে 5 cm মই বেজ হিচাপতে লম তোমালোকে কাট পেন্সিল ইউজ কৰিবা মই পেন দি কৰি আছো যাতে তোমালোকে স্পষ্ট কৰি দেখাব ঠিক আছে এটুক মই নামকৰণ কৰি দিম A আৰু এটুক মই B বুলি ধৰিলো ঠিক আছে AB তোমাৰ কিমান সেন্টিমিটাৰ 5 সেন্টিমিটাৰ এতিয়া সোয়া এংগল B তোমাৰ কিমান ডিগ্ৰী হ'ব লাগে 60 ডিগ্ৰী তো ইয়াৰ কাৰণে কি কাম কৰিব লাগে তোমালোকে কোনমান যন্ত্ৰৰ সহায়ত কৰিব পাৰা যিকোনো লেন্থ মই ললো B ত মই ৰাখিলো এনেকৈ তুমি এডাল বিটৰ সাবাকি দিয়া আৰু লেন্থ টু তোমালোকে চেঞ্জ কৰিব নালাগে সেম ডিসটেন্স ৰাখিবা যত কাটিছে তাতে ৰাখা আৰু আগৰ বৃত্তত শার্প টু কাটি দিয়া কো এনেকৈ ড্ৰ কৰি দিয়া যত কাটিব মানে এটো পয়েন্টত কাটিছে তুমি সিধা সিধি এই পয়েন্টৰ লেয়াৰ মাজদি উঠাই লৈ যোৱা তো ইয়াতে কিমান ডিগ্ৰী হ'ব কোনটো 60 ডিগ্ৰী হ'ব বাট BC টু আমাক কিমান লাগে C পয়েন্টটো আমি ইয়াতে পাম তো BC কিমান সেন্টিমিটাৰ হ'ব লাগে 6 সেন্টিমিটাৰ তো দেখা পাইছা 6 সেন্টিমিটাৰ দেখা পাইছা এইখিনি মই জয়েন কৰি দিম এনেকৈ ধুনিয়া কৰি মই জয়েন কৰি দিম এনেকৈ আৰু ইফালে তোমালোকে কাট পেন্সিল ইউজ কৰিবা আৰু যোনটো পয়েন্ট পালো এটো কি হ'ব C পয়েন্ট এতিয়া সোয়া একিউট এংগল যেহেতু আমি বনাব লাগে তো কোৰ পৰা এংগেলৰ পৰা তো একিউট এংগল বনাওতে আমি কি চাব লাগে লক্ষ্য কৰিব লাগে ইয়াতে ডাঙৰ কোণটো 4 তো আমি কি কৰিব লাগিব সাইডে ইকুয়াল পাৰ্টসতে ভাগ কৰিব লাগিব এইখিনি সাইডে পাৰ্টত ভাগ কৰিব লাগে তো মই ইকুয়াল কৰাৰ কাৰণে এনেকৈ কম্পাস ইউজ কৰিলাম যাতে ভ্যালুটো মোৰ ফিক্সড আহে কাটিলো ঠিক আছে তো কেইটা হল 1 2 3 4 সাইডে লাগে তো নামকৰণ কৰি দিয়া কেনেকৈ A1 and A4 তো সোয়া লাস্ট আমি কি কৰিব লাগিব জন্তু A4 আছে হৰত যিমান আছে এটোৰ লগত আমি এটো পয়েন্ট কানেক্ট কৰিব লাগে তো হৰত কিমান আছে 4 তো B ৰ লগত A4 তুমি স্কেলৰ হয় ধুনিয়া কৰি সংযোগ কৰি দিয়া কৰিলা এতিয়া সোয়া A3 টো আমি কি কৰিব লাগিব BA4 ৰ সমান্তৰালকৈ আমি ওপৰলৈ উঠি যাব লাগিব তো তোমালোকে জানে কি কাম কৰিব লাগে যিকোনো লেন্থ তোমালোকে লব লাগে তো মই এটো লেন্থ ৰাখিলো A4 পয়েন্টত তুমি ৰাখা টাইম বেকাৰ দ ৰাখিবা A3 যেহেতু লগত আমাৰ কিমান আছে 3 আছে তো ইয়াতে ৰাখা এতিয়া তুমি কি কৰা ডিসটেন্স লোৱা মেজারমেন্ট লোৱা এনেকৈ A2 পয়েন্ট আৰু A2 পয়েন্ট এইখিনি তো তুমি কি কৰা যত কাটিছিল A3 ৰ পৰা তো তাত তুমি ৰাখা আৰু আগৰ সাপটো কাটি দিয়া কৈ তুমি এনেকৈ ড্ৰ কৰি দিয়া এতিয়া যত তোমালোকে ইন্টারসেক্টিং পয়েন্ট পালা এটো পয়েন্টৰ মাজদি জুৱা কৰি AB ৰেখাডালৰ লগত সংযোগ কৰি দিয়া মানে এনেকৈ এগেইন সো আমি ওপৰতে এনেকৈ যাব লাগিব এটো পয়েন্টৰ নাম দিম আমি হয়নে কি দিবা B ড্যাশ বুলি দিব পাৰা তো মই ইয়াতে দি আছো B ড্যাশ মানে এটো নতুন কৰি জন্তু আমি পালো সিমিলারলি আমি ইয়াতে এনেকৈ কাম কৰিব লাগিব তো মই সেম ডিসটেন্স ৰাখিলো তুমি হাল হলনি কৰিব পাৰা বাট মই স্পেস ৰখাৰ কাৰণে এনেকৈ কৰিলো আৰু এটো B ড্যাশ পয়েন্ট কিন্তু B ড্যাশ মই ইয়াতে লিখিছো বাট এটো B ড্যাশ ইন্ডিকেট কৰিব ঠিক আছে আৰু এনেকৈ মই কাটি দিলো ইয়াতো তুমি কি কৰা মেজারমেন্ট লৈ লোৱা এইখিনি তো মেজারমেন্ট ইকুয়ালি আছে তো তুমি ইয়াতে রাখা আৰু এটো কত কাটিছে দেখা পাইছা ইয়াতে তো এটো পয়েন্টৰ মাজদি আমি ওপৰলৈ উঠি যাব লাগিব তোমালোকে কাট পেন্সিল ইউজ কৰিবা মই বাৰে ৰিপিট কৰি আছো তো ইয়াতে সোয়া এটো পয়েন্টৰ নাম দিয়া কি দিবা C ড্যাশ তো C ড্যাশ এতিয়া সোয়া কি হৈ গল A B ড্যাশ C ড্যাশ এটো আমাৰ অনুৰূপ ত্ৰিভুজ হৈ গল অঙ্কনখিনি নিশ্চয় বুজি পাইছা এতিয়া মই কি কাম কৰিম
অঙ্কন প্ৰণালীটো স্টেপ বাই স্টেপ লিখি দিম, তাৰ পিছত মই তোমালোকক বুজাই আছো। ক্লিয়াৰ? এতিয়া চোৱা অঙ্কন প্ৰণালীটো মই এবাৰ বুজাই দি আছো। কি লিখা হৈছে যে এ বি সি ত্ৰিভুজ অঙ্কন কৰা হল, যত এ বি ইকুয়াল 5 সেন্টিমিটার, বি সি ইকুয়াল 6 সেন্টিমিটার আৰু এংগেল এ বি সি 60 ডিগ্ৰী লোৱা হৈছে, হয়নে? তো এইটো তোমালোকে জানা অবভিয়াসলি। ইয়াতে আমি সেইটো হিচাপতে আমি ড্ৰ কৰিছিলো মেজাৰমেন্ট লৈ তোমালোকৰ নিশ্চয় মনত আছে। ৰোমান সংখ্যাৰ 2 টো চোৱা, এংগেল বি এ এক্স সূক্ষ্মকোণ হোৱাকৈ এ এক্স ৰশ্মিত নহল। এইটো সূক্ষ্মকোণ হোৱা কৰি আমি কি কৰিছিলো, এ এক্স ৰশ্মিত আনিছিলো, মনত আছে না নাই? অবভিয়াসলি আছে। 3 নম্বৰটো চোৱা, এ এক্স ৰশ্মিৰ ওপৰত 4টা বিন্দু A1 A2 A3 আৰু A4 লোৱা হল। তো চোৱা ইয়াতে এ এক্সৰ ওপৰত আমি 4টা বিন্দু লৈছিলো, কেনেকুৱা কৰি ইকুয়াল পাৰ্টছত আমি ভাগ কৰিছিলো সেইটো দেখাই দিয়া হৈছে। A1 ইকুয়াল A1 A2 ইকুয়াল A2 A3 ইকুয়াল A3 A4 হয়, মানে প্ৰত্যেকটো পাৰ্ট যাতে এটা আনটোৰ ইকুয়াল হয়। নেক্সট আমি কি কাম কৰিছিলো, BA4 সংযোগ কৰা হল। লাষ্টত যোনটো আমি চাইছিলো BA4 আমি সংযোগ কৰিছিলো, যোনটো ডাঙৰ হয়নে, হৰত থকাটোৰ লগত আমি সংযোগ কৰিব লাগে, তো সংযোগ কৰি দিছিলো আমি। তাৰ পিছত কি কৰা হৈছিল, BA4 সমান্তৰাল B'A3 অঙ্কন কৰা হল, আৰু B'A3 এ বিৰ B' বিন্দুত কাটিছে। চোৱা ইয়াতে BA4 ৰ সমান্তৰাল কৰি B'A3 আমি অঙ্কন কৰিছিলো, B'A3 এ কি কৰিছিল, এ বিৰ B' বিন্দুত কাটিছিল। একেদৰে আমি কি কাম কৰিছিলো, BC সমান্তৰাল B'C' অঙ্কন কৰিছিলো, আৰু B'C' কি কৰিছিল, এ চিৰ C' বিন্দুত কাটিছে। চোৱা ইয়াতে লক্ষ্য কৰা, BC ৰ সমান্তৰাল কৰি আমি B'C' অঙ্কন কৰিছিলো, আৰু B'C' কি কৰিছে, AC বাহুৰ C' বিন্দুতে কাটিছে। এ B'C' ত্ৰিভুজটোৱে আঁকিবলগীয়া ত্ৰিভুজ। তো তোমাৰ অঙ্কন প্ৰণালীৰ কাম শেষ হল। এতিয়া সত্যাপনত আহক। তো সত্যাপনত আমি কি কাম কৰিছো, ত্ৰিভুজ এ B'A3 আৰু ত্ৰিভুজ এ BA4 ইয়াতে অলপ লক্ষ্য কৰা, ত্ৰিভুজ এ B'A3 আৰু এ BA4 মানে সৰু ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজটো লোৱা হৈছে। ঠিক আছে, ইয়াতে আমি কি কি ইকুয়াল দেখাব পাৰো, এংগেল এ B'A3 এইটো কোণ আৰু এইটো কোণ ইকুয়াল হ'ব, অনুৰূপ কোণ হৈ যাব। ঠিক আছে, ইয়াতে লিখি দিয়া হৈছে এংগেল এ B'A3 ইকুয়াল এংগেল এ BA4 অঙ্কন অনুৰূপ কোণ। এই দুটা এংগেল এ কমন, ইয়াতে চাও দুয়োটা ত্ৰিভুজতে এংগেল A2 কমন হৈ আছে, তো সাধাৰণ কোণ। এতেকে আমি কি ক'ব পাৰো, ত্রিভুজ এ B'A3 is similar to triangle ABA4 এ শর্ত মতে। ইয়ারপর আমি কি লিখিব পারো, AB' ইকুয়াল AA3/AA4 সদৃশ ত্রিভুজের বাহুবর কি হয়, সমানুপাতিক। ইয়াতে চোৱা AB' আৰু AA3 কি হ'ব, AA4 এটো সদৃশ ত্রিভুজের অনুরূপ বাহু। ঠিক আছে, কিন্তু আমি কি অঙ্কন হিসাবে পাইছিলো, AA3/AA4 ইকুয়াল কি হয় 3/4, আমি ইকুয়াল পার্টসতে ভাগ করেছিল যেহেতু। তো ইকুয়েশন 1 আৰু 2 ৰ পৰা আমি কি পাম, এটো ক্যান্সেল হ'ব, থাকিব কি AB' ইকুয়াল 3/4। একেদৰে আমি কি লিখিব পাৰো, ত্ৰিভুজ AB'C' is similar to triangle ABC AA শর্ত মতে সেমে। একেদৰে আমি দেখাব পাৰো AB'C' সদৃশ হ'ব কি ত্রিভুজ ABC ৰ। ইয়াতে যেনেকৈ আমি প্ৰমাণ কৰি দেখালো, এটো আমি প্ৰমাণ কৰাৰ দৰকাৰ নাই, যেহেতু সিমিলারে হ'ব, তো সেই কাৰণে একেদৰে লিখি দিয়া হৈছে। তো ইয়াৰ পৰা আমি কি লিখিব পাৰো, AB'/AB ইকুয়াল B'/C'/BC ইকুয়াল AC'/AC। এইটো হ'ব কি ৰোমান সংখ্যাৰ 4। কি লিখিব লাগিব, সদৃশ ত্ৰিভুজৰ বাহুবোৰ সমানুপাতিক। তোমালোকে ৰিজনটো লিখি দিব পাৰা। ইকুয়েশন 3 আৰু 4 ৰ পৰা আমি কি লিখিব পাৰো, যেহেতু AB'/AB ৰ ভ্যালুটো কিমান পাইছে 3/4, আৰু এইটো প্ৰত্যেকটো বাহুৰ ইকুয়াল হয়, তেনেহলে প্ৰত্যেকটো বাহু ইকুয়াল মানে কি হ'ব 3/4। ইয়াৰ পৰা AB' যদি আমি ৰাখো, AB টো ইকুয়াল রাইট হ্যান্ড সাইডে যায় কি হ'ব, পূৰণটো 3/AB হ'ব। আকৌ B'/C' ৰাখি দিলে BC টো ইফালে যায় পূৰণ হ'ব। আকৌ AC' ৰাখি দিলে AC টো যায় ইকুয়াল রাইট হ্যান্ড সাইডত পূৰণ হ'ব। এইটো আমাৰ সত্যাপন হৈ গ'ল। ঠিক আছে, নিশ্চয় বুজি পাইছা। তো ভাল লাগিলে নিশ্চয় কমেন্ট কৰিবা, শেয়াৰ কৰিবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰা নাপাহৰিবা। থ্যাংক ইউ।